ডিগবৈত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক'লে, ৰাইজৰ দলে উন্নয়নৰ ৰাজনীতিহে কৰিম। বিজেপিৰ দৰে হিন্দু মুছলিমৰ ৰাজনীতি নকৰোঁ। ডিগবৈত 2 শতাধিক ৰাইজৰ দলত যোগদান। 2026 চনৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলৰ কমেও 20 জন বিধায়ক হ'ব আৰু সন্মিলিত চৰকাৰ হ'ব। 2031 চনৰ নিৰ্বাচনত অসমত ৰাইজৰ দলৰ চৰকাৰ গঠন হ'ব। সেইটো ৰাইজৰ দলৰ লক্ষ্য বুলি ক'লে আজি ডিগবৈ লুইতশিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান আৰু সমষ্টি সমিতি গঠন উপলক্ষে আয়োজিত সাধাৰণ সভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। সকলো অসমীয়া মানুহক পুনৰ মূলসুঁতিলৈ ঘূৰাই অনা হ'ব। আঞ্চলিক শক্তিসমূহৰ নতুন মহাসংঘ গঠন হ'ব। বিজেপিৰ আটাইবিলাক দুৰ্গ ভাঙি পেলোৱা হ'ব। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। নাম্বাৰ 2, আমি প্ৰত্যেকজন মানুহে জানো, মই নিজে বিধানসভা দেৱৰ প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে বিজেপি চৰকাৰৰ দিনত অসমত কিমানখন স্কুল বন্ধ হৈ গ'ল। বিজেপি চৰকাৰৰ দিনত অসমত 8064খন স্কুল আজিৰ দিনটোলৈকে বন্ধ কৰি দিয়া হৈছে, চৰকাৰী স্কুল। মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ চাৰিওফালে ক'তো প্ৰাইভেট স্কুল নাছিলে। আমি প্ৰাইভেট স্কুল মানে কেৱল জন বস্কো স্কুলখনৰ নাম শুনিছিলোঁ। এতিয়া আপোনাৰ ঘৰৰ চাৰিওফালে যিমান স্কুল আছে তাৰে বেছিভাগ প্ৰাইভেট স্কুল। সেইখন হ'ব পাৰে জাতীয় বিদ্যালয়, সেইখন হ'ব পাৰে জন বস্কো স্কুল, সেইখন হ'ব পাৰে ইংৰাজী মাধ্যমৰ স্কুল, নহ'লে বা সেইখন বিজেপি আৰু RSSৰ তত্বাৱধানত চলা নহ'লে শংকৰদেৱ শিশু নিকেতন হ'ব পাৰে। মই দ্বিতীয় যিটো কথা ক'লোঁ, বিজেপি চৰকাৰৰ দিনত যিবিলাক মানুহে ভাবি আছে যে বিজেপিয়ে বহুত ভাল কাম কৰি আছে, বিজেপি চৰকাৰৰ দিনত চৰকাৰী ইণ্ডাষ্ট্ৰী এটা এটাকৈ যেনেকৈ বন্ধ কৰিলে, চৰকাৰী স্কুল এখন এখনকৈ বন্ধ কৰি পেলালে। 8066 স্কুল এতিয়ালৈকে অসমত বন্ধ কৰা হৈছে। 8064খন স্কুল বন্ধ কৰি দি কি কৰা হৈছে, আমাৰ প্ৰত্যেকজন মানুহক, আনকি যদি তেওঁ চাহ শ্ৰমিকো হয়, চাহ শ্ৰমিকৰ মাক আৰু দেউতাকক কোৱা হৈছে যে তোমালোকৰ ল'ৰা ছোৱালীবিলাকক চৰকাৰী স্কুলত নহয় প্ৰাইভেট স্কুলত পঢ়োৱা, নিজৰ পইচা খৰচ কৰি পঢ়োৱা। এইটো চৰকাৰে আৰু স্কুল চলাই কেতিয়াও পইচা খৰচ নকৰে। এইটো হ'ল বিজেপিৰ নীতি। পৰহিৰ দিনটোত 1 তাৰিখৰ দিনটোত অসমৰ সকলো হস্পিটেলৰ চিকিৎসা মাচুল বৃদ্ধি। ডিগবৈ সমষ্টিত যথেষ্ট সংখ্যক লোক ৰাইজৰ দলত ইতিমধ্যে যোগদান কৰিছে, যে আৰু কেনেধৰণে পাইছে আৰু পৰৱৰ্তী সময়ত এতিয়া আৰু অসমত বিজেপিৰ কোনো দুৰ্গ নাই। বিজেপিৰ দুৰ্গবিলাক খহি মেলি শেষ। আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে, এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে। কাৰণ বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে, যিবিলাকে দলটোক বহুত কষ্টৰে গঢ়িছিলে, তেওঁলোকে সপোনৰ যিটো দল গঢ়ি তুলিছিলে, সপোনৰ অসম যিখন গঢ়িব খুজিছিলে, সেই সপোনৰ দলটোক হাইজেক কৰি লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহ। এতিয়া গোটেই বিজেপি দলটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড, HBS কোম্পানী প্ৰাইভেট লিমিটেড। চাৰিওফালে গোটেই কেৱল এতিয়া হিমন্ত বিশ্ব শৰ্মা। তাত না RSSৰ কিবা প্ৰভাৱ চলে, না কিবা বিজেপিৰ প্ৰভাৱ চলে, না বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰভাৱ চলে। কেইজনমান মানুহৰ এতিয়া প্ৰাইভেট কোম্পানীত পৰিণত হৈ গ'ল অসম বিজেপিটো, আৰু সেইকাৰণে বিজেপিৰ ভিতৰৰ সকলোবিলাক কৰ্মী, নিষ্ঠাবান কৰ্মী, দলীয় কৰ্মীবিলাক এতিয়া খৰ্গহস্ত হ'ল, অসন্তুষ্ট হ'ল, আৰু সেইকাৰণে অসমত এতিয়া ক'তো দুৰ্গ নাই। সেইকাৰণে ডিগবৈৰ নিচিনা যিবিলাক বিজেপিৰ দুৰ্গ বুলি কৈছিলে, তাত আপোনালোকে নিজে দেখিলে আজি আমাৰ শতাধিক বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে। বিজেপি কৰ্মী আৰু নেতাবিলাকে যোগদান কৰিলে, আৰু যোগদান কৰি এতিয়া তেখেতসকলে কৈছে যে বিজেপিয়ে আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলে, এটা আঞ্চলিক দলেহে অসমৰ মানুহৰ সপোন পূৰণ কৰিব পাৰে। সেইকাৰণে আমি ৰাইজৰ দললৈ আহিছোঁ। গতিকে মই আশা কৰোঁ যে ৰাইজৰ দলে আমি টাৰ্গেট লৈছোঁ যে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন, সেই 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি অন্ততঃ পক্ষে 20খন আসনত জয়ী হ'ব লাগিব গোটেই অসমত ৰাইজৰ দল। আৰু
31ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত আমাৰ আঞ্চলিক দলৰ চৰকাৰ হ'ব লাগে। এয়াই হ'ল আমাৰ এই মুহূৰ্তত ৰাইজৰ দলৰ টাৰ্গেট বা লক্ষ্য, আৰু আমি সেই লক্ষ্যত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে বিজেপিৰ যিয়ে দুৰ্গ নাথাকক লাগিলে চব দুৰ্গ ভাঙি পেলোৱা হ'ব। বিজেপিৰ যিয়ে এনেকুৱা ধৰণৰ ঘাটি নাথাকক লাগিলে ঘাটি ভাঙি পেলোৱা হ'ব, আৰু সকলো অসমীয়া মানুহক পুনৰ মূল সুঁতিলৈ ঘূৰাই আনি অসমত আঞ্চলিক শক্তিবিলাকৰ এক নতুন মহাসংঘ তৈয়াৰ কৰি আমি অসমত আঞ্চলিক শক্তিবিলাকৰ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ। ইয়াত মানে বিধায়ক আছে বুলিতো কোনো অস্তিত্ব মই উপলব্ধি কৰিব পৰা নাই। মানে কৈ থাকে যে শাসক দলৰ বিধায়ক থকা সমষ্টিবিলাকত বিৰাট উন্নয়ন হয়। ডিগবৈলৈ আহিটো উন্নয়নৰ যিটো নমুনা, সেই নমুনা দেখিতো সকলো আচৰিত। ইয়াততো উন্নয়ন বুলি কোনো বস্তুৱেই নাই। গতিকে শাসক দলৰ MLA বিধায়কবিলাকে যে অকল চিণ্ডিকেট কৰাৰ বাহিৰে বেলেগ তেওঁলোকৰ কোনো অস্তিত্ব নাই, কয়লা চিণ্ডিকেটক লৈ কাজিয়া কৰি থকাৰ বাহিৰে বেলেগ যে কাম একোবন নাই, সেই কথাটো প্ৰতিপন্ন হৈছে। আৰু ডিগবৈৰ ডেভেলপমেণ্ট একো আমি দেখিবলৈ পোৱা নাই। ডিগবৈ তেল শোধনাগাৰৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। ইয়াক সবল কৰিবৰ কাৰণে, ইয়াক ষ্ট্ৰেংথেন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ কোনো আঁচনিও নাই। গতিকে এই মুহূৰ্তত মই আশা কৰোঁ যে ডিগবৈৰ মানুহে কেতিয়াও বিজেপিৰ লগত নাথাকে। অচিৰে আমি ডিগবৈত আঞ্চলিক দলৰ শক্তিশালী ঘাটি তৈয়াৰ কৰিব পাৰিম, আৰু 2026 চনত আমি ডিগবৈত জয়ী হ'ব পাৰিম। দেখা গৈছে জাগিৰোডত যোৱাকালি ভূমি পূজন হৈছে এই ক্ষেত্ৰত মানে বিজেপি চৰকাৰে দেখুৱাইছে যে মানে জাগিৰোডত কালি ভূমি পূজন হোৱা যিটো কি বুলি কয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৱে অসমৰ ভৱিষ্যত বদলাব। সেয়েও যদি এটা ইণ্ডাষ্ট্ৰিয়ে অসমৰ ভৱিষ্যত বদলাই দিলে তেতিয়াহ'লেতো ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে বেলেগে একো কৰিব নালাগে। এজন কেপিটেলিষ্টক মাতি আনিব লাগে, পুঁজিপতিক মাতি আনিব লাগে, এটা ইণ্ডাষ্ট্ৰি বনাই দিব, আৰু অসমৰ ভৱিষ্যত, ৰাজ্য এখনৰ ভৱিষ্যত বদলি যাব। তো এনেকুৱাতো কথাটো কেতিয়াও নহয়। কেইজন মানুহে চাকৰি পাব? কেইজন মানুহে ছেমি কণ্ডাক্টৰৰ হেৰিয়াত চাকৰি পাব? আৰু কেইজন মানুহে থলুৱা মানুহে তাত কাম পাব? য'ত 100% থলুৱা মানুহে তাতে মানে কাগজ কলত কাম কৰিছিলে, সেইটোতো য'ত এতিয়া আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বহুৱাইছে, সেইটোতো কি? সেইটোতো বেলেগ একো নহয়। সেইটো হ'ল অসমৰ নগাঁও কাগজ কলৰ মাটিখিনি, য'ত চৰকাৰী ইণ্ডাষ্ট্ৰি এটা বন্ধ কৰি প্ৰাইভেট ইণ্ডাষ্ট্ৰি এটা বহুৱাইছে, আৰু সেইটোকে লৈ ইমান ঢাক ঢোল পিটিলেতো কোনেও নামানে। আজি বিজেপি চৰকাৰৰ দিনত সকলো চৰকাৰী ইণ্ডাষ্ট্ৰি বন্ধ হৈ গ'ল। বিজেপি চৰকাৰৰ দিনত চৰকাৰৰ 8,066খন স্কুল এতিয়ালৈকে বন্ধ হ'ল। বিজেপি চৰকাৰৰ দিনত এখন এখনকৈ চৰকাৰী হস্পিটেলবিলাক বন্ধ হৈছে। সব প্ৰাইভেট কোম্পানী, সব প্ৰাইভেট নাৰ্ছিং হোম, সব প্ৰাইভেট স্কুল, সব প্ৰাইভেট ইণ্ডাষ্ট্ৰি এইবিলাকে আহিলে। বিজেপিৰ পৰা পাবলগীয়া একোতো নাই। টাটা কোম্পানীয়ে যদি, টাটা কোম্পানী কিমানখন বাগান অসমতে আছে, কিমান উন্নতি কৰি দিছে অসমত। তেনেকুৱা বাগানৰ নিচিনা এনেকুৱা এটা ইণ্ডাষ্ট্ৰি হ'ব, সেই ইণ্ডাষ্ট্ৰিটোতো গোটেই অসমৰ ভৱিষ্যত কেতিয়াও বদলাই দিব নোৱাৰে। আমি কিন্তু ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোক আদৰণি জনাইছোঁ, ভাল হৈছে, আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি আহিব লাগে। কিন্তু সেই ইণ্ডাষ্ট্ৰিটোক লৈ যিধৰণে ব্যাপক প্ৰচাৰ কৰিছে যে এই ইণ্ডাষ্ট্ৰিটোৱে অসমৰ ভৱিষ্যত বদলাই দিব, এইটো কেতিয়াও নহয়। এইটো একেবাৰে মানুহক একেবাৰে টুপি দিয়া কথা এটা, এইটো কেতিয়াও সম্ভৱ নহয়। মই আশা কৰোঁ যে অসমৰ মানুহে কথাবিলাক বুজি উঠিব, আৰু বিজেপিৰ যি মিথ্যাচাৰ, সেই মিথ্যাচাৰক নিশ্চয় উপলব্ধি কৰিব। পঞ্চায়ত নিৰ্বাচনত আমি সকলো বিৰোধী ঐক্য শক্তিয়ে, বিৰোধী ঐক্য মঞ্চই আমি একেলগে নিৰ্বাচন খেলিম। তো কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, 16টা বিৰোধী ৰাজনৈতিক দল, মই সকলোকে আহ্বান জনাওঁ যে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগে। কংগ্ৰেছ দলেও অকলে নিৰ্বাচন খেলিম বুলি ক'ব নালাগে। আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব লাগিব, আৰু সেই সংকল্পৰে 26 লৈকে একেলগে আমি একেলগে খেলিম।